আজি আমি এইটো ভিডিঅ'ত কেইটামান 4-5টা মান হেৰি আৰু প্ৰব্লেম চাম কি এইটো ডিফাৰেঞ্চ কেইটামান চাম আমি নৰ্মেল মেথডৰ আৰু ট্ৰিক মেথডৰ ডিফাৰেঞ্চটো কি তো আজি প্ৰব্লেম বেছি প্ৰব্লেম নহয় 4-5টা প্ৰব্লেম হ'ল তো ইয়াত চাওঁ প্ৰথম প্ৰব্লেমটো আমি চাই আছোঁ কষ্ট প্ৰাইচটো আমাৰ দিয়া আছে কিমান 600 কষ্ট প্ৰাইচ দিয়া আছে এইটো মই ডাইৰেক্ট কৰি আছোঁ কষ্ট প্ৰাইচৰ যিটো হয় এইটো শৰ্ট ফৰ্ম আমি ধৰি কষ্ট প্ৰাইচৰ শৰ্ট ফৰ্ম CPU লিখিম তাৰপিছত আৰু ৰ'ব আলুটো দেখাই আছোঁ চেলিং প্ৰাইচ যিটো আছে চেলিং প্ৰাইচ বুলি কয় সেইটো আমি শৰ্ট ফৰ্মত SP লিখিম আৰু যিটো মাৰ্কআপ প্ৰাইচ আছে মাৰ্কআপ প্ৰাইচ সেইটো আমি MP লিখিম শৰ্ট ট্ৰিকটো প্ৰথমত দেখাই দি আছোঁ CP SP MP এইটো এটা কি দিছে কষ্ট প্রাইসটা আমাকে দিয়া আছে এই সব কিবার কি করেছে মার্কস আপ করেছে মার্কস আপ কিমানে করেছে 25% করেছে 25% মই ডাইরেক্ট করে দেখা আছে ইয়াত 4 এক্সপ্লেইন কৰি আছো বাৰু মই 4 5 ওকে হল ফাইল সেলিং এতে মার্কআপ হৈ গল 25% তাৰ পিছত সব কিবারে দুটা ডিসকাউন্ট দিছে ডিসকাউন্ট কিমান দিছে এতে মই ডিসকাস কৰিম বাৰু দেখা আছে আগত কেনেকৈ কৰিব লাগে 5 4 5 3 so itu 25 itu 12 so itu kami itu kami 5 multiply krim itu kami multiply itu 20 itu 25 so total itu details ho jabo 20 to 12 to 25 এটা আমাকে দিছে কি find the ratio of cost price and selling price তো cost price আমি শর্ট ফর্মত লিখিছিলো এটো CP আমাকে রেশিও দিছে CP বাই কি দিছে SP মানে সেলিং প্রাইস এটো কস্ট প্রাইস এটো সেলিং প্রাইস তো কস্ট প্রাইসটো বড় কিমান ইয়াত 20 দিয়া আছে সেলিং প্রাইসটো বড় কিমান 12 দিয়া আছে এটা কিছুমান ভাবিব পাৰো তোমালোকে কি সেলিং প্রাইসটো কম মানে লস হৈ আছে এটো সিম্পল কনসেপ্ট লস হৈ আছে যে রেশিওটো কোন এটো 4 আমি ক্যান্সেল করব 4 দিলে 3 বার যাব এটো 4 5 বার তো রেশিওটো কিমান হৈ গল 5:3 তো এটো আমি লিখিব পাৰো এনেকৈ লিখিব পাৰো CP is to SP is 5:3 এটো ডাইরেক্ট প্রবলেমটো শর্ট ট্রিক হৈ গল এটা আমি কি কৰিছো ইয়াত এটো মই ডিসকাস কৰি আছো ইয়াত কৰিছো কি আমি ভালকৈ ডিসকাস কৰি আছো দেখাই আছো এটো প্ৰথম যে হেৰি কৈছে marks of the are 25% above the cost price এটো এটা টপিক আছে পার্সেন্টেজ টপিক আছে তাত আমি কই এটো পার্সেন্টেজ এটো 25% কেনেকৈ লিখো আমি 25/100 এটো আমি লিখিব পাৰো 1/4 তার মানে যেতিয়া তোমাক কব 25% ইনক্রিজ তার মানে হল প্রত্যেক 4 ইউনিটের কারণে আমি 1 ইউনিট ইনক্রিজ করিম কারণ 25% ইনক্রিজ মানে 4 ইউনিটের কারণে আমি 1 ইউনিট করিম ধরা একটু 4 ইউনিট আমাকে দিয়ে আছে আমি 1 ইউনিট করিম তার মানে আমি 25% ইনক্রিজ করিলো তার ইয়াত সিপিটো আমি 4 লৈছিলো ঠিক আছে 4টো আমার 100% ভ্যালু হয় কিন্তু ইয়াত 25% ইনক্রিজ কৰিব লাগিব 25% মানে 1/4 25% হয় তো আমি 1 রে ইনক্রিজ করিম এটো 1 রে ইনক্রিজ কৰিলে এটো 4 to 5 আমি গৈছো এটো কিমান কৰিছো +1 কৰিছো 5 তো +5 1 কৰিছো মানে 25% ইনক্রিজ হৈ গল আকৌ ইয়াত চোৱা এটো পুরা ডিটেইলস কনসেপ্ট আছে আমাৰ এটো আমি মোৰ চ্যানেল যেটো চ্যানেল এক্সাম গাইড ইয়াত আমি ডিসকাস কৰিম পুরা সিলেবাস যেটো অসম চৰকাৰৰ যেটো অসম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছে এটো কাৰণে পুরা সিলেবাস কোৱান্ট আৰু ৰিজনিংৰ কাৰণে আমি ডিসকাস কৰিম তাতে তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰিব তাত তোমালোকে ভালকৈ শিকিব পাৰা এতিয়া জাস্ট এটা তাৰমানে দেখাই আছো তোমালোকক যে
ট্ৰিক জানিলে তোমালোকে প্ৰব্লেমবিলাক কিমান সোনকালে সলভ কৰিব পাৰা। এতিয়া এইখিনি কি ইয়াত কি কৰিছিলো মই, ইয়াত কি কৰিছো এইটো দেখাই আছো। ইয়াত কি কৰিছো দেখা শপকিপাৰ অফাৰ্স টু সাকসেস ডিসকাউন্ট। এতিয়া ডিসকাউন্ট যে আছে এইটো 20% আমি কেনেকৈ লিখিব পাৰোঁ, 25% আমি 1/5 লিখিব পাৰোঁ। 1/5 20% ডিসকাউন্ট দিছে। ডিসকাউন্টটো আমি সদায় মনত ৰাখিব, ডিসকাউন্টটো আমি মাৰ্ক প্ৰাইচতহে দিওঁ, ডিসকাউন্টটো মাৰ্ক প্ৰাইচতে দিওঁ। মাৰ্কআপ আমি কষ্ট প্ৰাইচটো আমি বেছ হিচাপত লৈ পিনে আমি মাৰ্কআপ কৰোঁ। তো সেনেকৈ যদি আমি ডিসকাউন্ট দিব লাগে, ডিসকাউন্ট আমি সদায় মাৰ্কআপ প্ৰাইচত দিব লাগিব। তো এতিয়া মাৰ্কআপ প্ৰাইচটো ইয়াত হয়, তো প্ৰথমত ডিসকাউন্ট দিছে 20%, তো এইটো 5 মানে প্রত্যেক যদি এটা বস্তুর দাম 5 টাকা হয়, আমি যদি 20% ডিসকাউন্ট দিই তার মানে আমি 1 টাকার ডিসকাউন্ট দিয়ে আছো। 5 টাকাত 1 টাকার ডিসকাউন্ট দিয়ে আছো। তো 5 টাকাত 1 টাকার ডিসকাউন্ট দিলে, তো এইটো 5 টাকার বস্তু আছিল, 5 টাকার বস্তুটো আমি 1 টাকাত দি দিলোঁ, 1 টাকার ডিসকাউন্ট দি দিলোঁ, এইটো মাইনাস কিমান হৈ গ'ল, 1 হৈ গ'ল, 1 হৈ গ'ল, এইটো 4 হৈ গ'ল। তো মানে আমি 20% ডিসকাউন্ট দিলোঁ। কিন্তু সাকসেসিভ ডিসকাউন্ট কৈছে, সাকসেসিভ ডিসকাউন্ট কিমান দিছে 40%। এতিয়া 40% চোৱা, 40% আমি কেনেকৈ লিখিব পাৰোঁ, 40% আমি লিখিব পাৰোঁ 2/5, 2/5 এনেকৈ আমি লিখিব পাৰোঁ। দেখাই আছোঁ ৰ'বা, 2/5 তার মানে কি, যদি বস্তুটার দাম যদি 5 টাকা হয়, আমি 2 টাকার ডিসকাউন্ট দিয়ে আছো। আচ্ছা, ইয়াত কি কৰি আছো মই, এইটো বস্তুৰ দাম 5 টাকা আছে, 2 টাকাৰ ডিসকাউন্ট দি দিলোঁ। আৰু যেতিয়া এটা কনসেপ্ট আছে, এইবিলাক আমি ডিসকাস কৰিম, চেনেলটোৰ লগত কানেক্ট হৈ থাকিবা, এক্সাম গাইড চেনেলটোৰ লগত গম পাবা। এটা আমি এটা কি কৰিছোঁ, মাল্টিপ্লাই কৰি দিছোঁ। এক্সেচিভ কৰিলে এইটো মাল্টিপ্লাই কৰিব লাগে, এইটো কনসেপ্ট আছে। এইটো মাল্টিপ্লাই কৰিলে এইটো 25 হৈ যাব, এইটো 12 হৈ যাব। তাৰ মানে কি হ'ল, 25-ৰ বস্তু এটা আমি কিমান বিক্ৰী কৰি আছো, 12 ৰুপিছত বিক্ৰী কৰি আছো। এতিয়া মই ইয়াত 5 কিয় মাল্টিপ্লাই কৰি আছো, কিয়নো এইটো আমাৰ মাৰ্ক প্ৰাইচ হয়, এইটো আমাৰ মাৰ্ক প্ৰাইচ আছিল, তো দুটা ইকুৱেল হ'ব লাগিব ন। তো ইকুৱেল কৰিব হ'লে, তো এইটো 25, ইয়াত আছিল 5, তো ইয়াত আমি 5ৰে মাল্টিপ্লাই কৰিলোঁ। ইয়াত 5ৰে মাল্টিপ্লাই কৰিলোঁ, ঠিক আছে বাৰু, ইয়াত 5ৰে কিয় মাল্টিপ্লাই কৰিলোঁ, কিয়নো ইয়াত দুটা 4 আৰু 5 মানে রিলেটেড হয়, ডাইরেক্টলি প্রপোর্শনাল হয়। তো ইয়াত 5ৰে মাল্টিপ্লাই কৰি ইয়াকো 5ৰে মাল্টিপ্লাই কৰিব লাগিব, এইকাৰণে আমি ইয়াত 5 গ'লোঁ। ইয়াত 5 মাল্টিপ্লাই কৰিলে ইয়াত কিমান হ'ব, 25 হৈ গ'ল। এতিয়া ইয়াত 12 আছিল, তো এতিয়া টোটেল যিটো আছে আমাৰ এটা কষ্ট প্ৰাইচ, সেলিং প্ৰাইচ, মাৰ্ক প্ৰাইচ। তো মাৰ্ক প্ৰাইচটা পাই গ'ল 25। এতিয়া সেলিং প্ৰাইচটো আমি ইয়াত কিমান পালোঁ, এইটো 25, এইটো 25। তো ৰেচিঅ' এণ্ড প্ৰপোৰ্শন বুলি এটা কনসেপ্ট আছে, সেইটোত যেতিয়া আমি পঢ়িম, তেতিয়া তাতে তুমি মানে এইটো যেতিয়া কম্বাইন কৰিলোঁ মই গোটেই বস্তুকেইটা, তাতে তুমি ভালকৈ গম পাবা। তো চেনেলটোৰ লগত জড়িত হৈ থাকিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, গম পাবা। তো এতিয়া আমি এইটো বস্তুটাৰ দাম 20 আছিল, এইটো আমি মাৰ্কআপ কৰাৰ পিছত 25 হৈ গ'ল, ডিছকাউণ্ট দিয়াৰ পিছত চেলিং কৰিলোঁ 12 হৈ গ'ল। আমাক সুধিছিল কি, ৰেচিঅ' অফ কষ্ট প্ৰাইচ এণ্ড সেলিং প্ৰাইচ। কষ্ট প্ৰাইচটো বাৰু কিমান আছিল 20, সেলিং প্ৰাইচটো বাৰু কিমান আছিল 12। তো এইটো এনেকৈ চোৱা, এইটো মই তোমাক এক্সপ্লেইন কৰি আছোঁ কাৰণে ইমান সময় লাগিছে। যেতিয়া তুমি এক্সামত কৰিবা ন, এইটো যিটো মই লিখিছোঁ, এইটো কি কয়, এইটো মাল্টিপ্লাই কৰি তোমাক ইয়াত দেখাইছোঁ, এইটো যদি মই নেদেখাওঁ তোমাক, মই ডাইৰেক্ট যদি লিখি দিওঁ ন কনচেপ্টটো, কিয়নো মোৰ কনচেপ্ট ইয়াত ক্লিয়াৰ আছে, মই ডাইৰেক্ট ইয়াত 25 লিখি দিম, ইয়াত 25 দিম, 12 লিখি দিম, ইয়াত 20 লিখি দিম, তো ইয়াত বহুত সোনকালে হৈ যাব। এতিয়া যিটো ইয়াৰ লং প্ৰচেছটো আছে ন, তোমালোকে নিজে কৰি চাবা এবাৰ, মই লং প্ৰচেছটো ইয়াত দেখা নাই, তোমালোকে নিজে কৰি চাবা ইয়াত লং প্ৰচেছটো কৰিলে কিমান টাইম লাগে, আৰু মই ইয়াত যিটো দেখাই আছোঁ শৰ্ট প্ৰচেছটো, ইয়াত কিমান সময় লাগিছে। তো আমি এটা নেক্সট প্ৰব্লেমটো চাম। ইয়াত চোৱা, কিছুমানে ভাবিব পাৰে কি ইমান ডাঙৰ ডাঙৰ প্ৰব্লেম, চোৱা লাষ্ট ইয়াৰ যিটো আমাৰ গ্ৰেড 3ৰ যিটো এক্সাম আছিল, এক্সামত হেৰি ইমান ইজি আছিল কুৱেশ্যনবিলাক, কিন্তু এইবাৰো যে ইজি হ'ব সেইটো তুমি গ্যাৰেণ্টি দি ক'ব নোৱাৰা ন। সেইকাৰণে আমি এক্সামৰ কাৰণে এনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, যাতে যদি এক্সামত যদি কিছুমান টাফ কুৱেশ্যনো আহি যায়, আমি যাতে সলভ কৰিব পাৰোঁ। তো সেইকাৰণে মই টাফ কিছুমান কুৱেশ্যন দেখাই আছোঁ,
কিন্তু সেইবিলাক সলভ কৰাৰ ট্ৰিক কিছুমান আছে, ট্ৰিক দেখাই আছোঁ। আজি মই অকণমান ট্ৰিক দেখাম। তুমি তোমালোকে তোমালোকে নিজে যিবিলাক মেথড জানা, নৰ্মেল মেথড, সেইবিলাকো সলভ কৰি চাবা। এইটো প্ৰব্লেমো মই সলভ কৰি দেখাই আছোঁ। এইটো প্ৰব্লেমত চোৱা কি আছে, এইটো ষ্টেপ বাই ষ্টেপ দেখাম মই। আনসার কি দিয়ে আছে, দুটা বাস দিয়ে আছে, ডিস্টেন্স দিয়ে আছে, স্টেশন 2 বাসেস, স্টেশন সি এন্ড ডি, ধরা স্টেশন টু সি টু স্টেশন ডি, এটি স্টেশন সি টু স্টেশন ডি। স্টেশন সি টু ডিস্টেন্স টু কিমান দিয়া আছে, ডিস্টেন্স টু দিয়া আছে বাৰু 200 কিলোমিটাৰ দিয়া আছে। এইটো ধৰা চিৰ পৰা আৰম্ভ কৰিছে, চিৰ পৰা চলি আছে, ইয়াৰ স্পীডটো কিমান বাৰু 30 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াৰ পৰা বি ধৰা, বিৰ স্পীডটো কিমান আছিল, বিৰ স্পীডটো আছিল 40 কিলোমিটাৰ পাৰ আৱাৰ ধৰক। এইটো হৈ গ'ল। এতিয়া আমাক কি সুধিছে, ৰেচিঅ' অফ ডিষ্টেন্স ট্ৰাভেল বাই বোথ দ্য বাছেছ when they stop at the hotel। এতিয়া ধৰা হোটেলটো ধৰা ইয়াত আছে, ধৰা হোটেলটো ইয়াত আছে, হোটেলটো ইয়াত আছে ধৰি লোৱা মানে। তো এর যেটি হোটেল আছে এটি ব্লেক হ'ব, বিৰ ব্লেক হ'ব, কিয়নো এ আৰু বি বেলেগ স্পীড হয়। তো বেলেগ স্পীড হয় আৰু টাইমটো সেম হয়। তো ডিষ্টেন্স ইয়াতে বেলেগ কভাৰ কৰিব। আৰু এটো যেটো আছে, নৰ্মেল যেটো ফৰ্মুলা আছে আমাৰ এইটো গম পাওঁ, স্পীড ইজ ইকুৱেলছ টু ডিষ্টেন্স বাই টাইম, গম পাওঁ। এর কেছত স্পীডটো কিমান, ডিষ্টেন্স ওলাব লাগে আমাক। ডিষ্টেন্স উলিয়াব লাগিলে ডিষ্টেন্স হ'ল মানে স্পীড ইনটু টাইম, স্পীড ইনটু টাইম। এর স্পীডটো কিমান আছিল বাৰু 30, টাইমটো কিমান আছিল 4 আৱাৰ কাৰণে চলিছে ইয়াতে। দুটা হোটেল ধৰিলোঁ, এটা হোটেল এটা আৰু এটা হোটেল, এ ধৰা এইটো হোটেলত ৰখিল, বি ধৰা এইটো হোটেল ৰখিল, এইটো ধৰা হোটেল 2। ইয়াতে কিমান ডিষ্টেন্স ট্ৰাভেল কৰিলে 120 কিলোমিটাৰ ডিষ্টেন্স ট্ৰাভেল কৰিলে। তাৰ মানে যেটো আছে, এইটো যেটো ডিষ্টেন্স আছে এইটো 120 কিলোমিটাৰ হয়। 200 তো টোটাল ডিষ্টেন্স হয় ন, সি আৰু ডিৰ যেটো টোটাল ডিষ্টেন্স এইটো সে হ'ল। তো আমি বিৰ কেছটো লওঁ এতিয়া, বিৰ কেছটোত কিমান হ'ব, এইটো স্পীডটো, এইটো নৰ্মেল ফৰ্মুলা হয়, এইটো আমি মেমৰাইজ কৰিব লাগিব। এই ডিষ্টেন্স ইয়াত বি কিমান কভাৰ কৰিব, আমি ফৰ্মুলাটো গমেই পালোঁ, ডিষ্টেন্স ইজ ইকুৱেলছ টু স্পীড, এর স্পীডটো কিমান 40, ইউ কিমান 4 আৱাৰ কাৰণে চলিছে, 4 আৱাৰ কাৰণে চলিছে মানে 160 কিলোমিটাৰ ইউ চলিব, ই 40। তো আমাক সুধিছে কি, ৰেচিঅ' অফ ডিষ্টেন্স ট্ৰাভেল বাই বোথ দ্য বাছেছ when they stop at the hotel। হোটেলত যেতিয়া ৰখিছে তেতিয়ালৈকে এ আৰু বি কিমান ডিষ্টেন্স কৰি দিছে, ট্ৰাভেল কৰিছে, আৰু আমি ৰেচিঅ'টো ওলাব লাগিব। তো এ কিমান ডিষ্টেন্স ট্ৰাভেল কৰিছিল 120, বি কিমান ডিষ্টেন্স ট্ৰাভেল কৰিছিল 160। জিৰ' কেঞ্চেল কৰা মানে দুয়োফালে আমি 10 ডিভাইড কৰি দিলোঁ। এতিয়া 4ৰে ডিভাইড যদি কৰোঁ আমি, এইটো 3 হ'ব, এইটো 4 হ'ব, যেটো ফাইনেল আনসাৰ হ'ব ৰেচিঅ' অফ ডিষ্টেন্স ট্ৰাভেল বাই এ বি, এইটো হয় 3:4। এতিয়া তোমালোকে যদি নৰ্মেল মেথড এপ্লাই কৰি চাব পাৰা তেতিয়াহ'লে তোমালোকে গম পাবা কি শৰ্ট ট্ৰিকত। এতিয়া এই এইবিলাক ফৰ্মুলা লিখিছোঁ মই, স্পীড এইবিলাক এতিয়া যেতিয়া মই এক্সামত কৰিম বা তোমালোকে যেতিয়া শিকাৰ পিছত যেতিয়া এক্সামত কৰিবা তেতিয়া ইমান কৰিব নালাগে। এই ডায়েগ্ৰামটো আঁকিছোঁ, ডায়েগ্ৰামটো তোমালোকে আঁকিব নালাগে, ডায়েগ্ৰাম আঁকিব নালাগে, অকল এইখিনি কৰিব লাগিব 120 160, তোমাৰ ডাইৰেক্ট কৈ দিব পাৰা। এইখিনি তোমাৰ কিতাপত কি কয় নোটবুকত লিখিবও নালাগে, তোমাৰ মাইণ্ডত কৈ দিব পাৰিবা কি 120 ডিষ্টেন্স 160 120 160, তোমাৰ মাইণ্ডত তুমি কেলকুলেট ডাইৰেক্ট আনসাৰ কৈ দিবা। তেতিয়াহ'লে চোৱা কুৱেশ্যনটো ইমান লং দেখা গ'ল কিন্তু আনসাৰটো দুটা লাইনত আহি যাব। সেইকাৰণে কুৱেশ্যনটো চাই ভয় খাব নালাগে, তোমাৰ সেইকাৰণে কনচেপ্টটো তোমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিব লাগিব। ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিলে তুমি এনে প্ৰব্লেমবিলাক সলভ কৰিব পাৰিবা। এতিয়া আমি নেক্সট প্ৰব্লেম চাম। চোৱা ইয়াতো মই ডাইৰেক্ট কি কয় শৰ্টকাট মেথডটো দেখাই আছোঁ তোমালোকক। তোমালোকে হেৰি কৰিবা, নিজে তাৰমানে হেৰি কৰিবা, তোমালোকে যিটো মেথড তোমালোকে জানা
এইটো মেথড দি এই প্ৰব্লেম কেইটা সলভ কৰি চাবা কিমান টাইম লাগে আৰু মই যেটো মেথড দি সলভ কৰিলো এইটো মেথড কিমান টাইম লাগে যদি তোমালোকে ডিফাৰেন্সটো চোৱা নহয় তেতিয়ালে তোমালোকে গম পাবা আৰু যেটো কৈছিলো মই এইবিলাক প্ৰব্লেমটো মই জাস্ট এটা মানে ব্রিফ এটা ইন্ট্রোডাকশন দি আছো মই কি ট্রিক জানিলে কিমান হনকালে হ'ব পাৰে কিবা এটা প্ৰব্লেম ট্রিক নাজানিলে নৰ্মেল মেথড দি কিমান টাইম লাগিব পাৰে চোৱা আৰু এটা কথা কৈ আছো মই কৈ লওঁ কথাটো হ'ল তো যিকোনো এটা তোমাৰ কম্পিটিটিভ এক্সাম যেটো আছে কম্পিটিটিভ এক্সাম যেটো ধৰা আসাম যেটো গ্ৰুপ 3 আৰু গ্ৰুপ 4 এক্সাম আছে এটো আমাৰ কি কয় মেথড যেটো সিলেবাস আছে এটো কিমান লৈকে সুধিব ক্লাস 10 লৈকে সুধিব কিন্তু চোৱা ক্লাস 10 লৈকে ম্যাথমেটিক্স সকলোৱে পাৰিব কিন্তু কথাটো হ'ল পাৰ্টিকুলাৰ টাইম যেটো টাইম লিমিটৰ ভিতৰত কোনে কিমান কম সময়ত কোনে কিমান বেসিক কোশ্চেন সলভ কৰিব পাৰিব উইথ একুৰেসি ইয়ে মানে সিলেক্টেড পাই যাব এই কাৰণে তোমালোকে যেটো নরমাল মেথডটো তুমি জানিব লাগিব কাৰণ বেসিকটো তুমি জানিব লাগিব কিন্তু তোমালোকে ট্রিক মেথড যিবিলাক আছে এইবিলাকো জানিব লাগিব সো তোমালোকে নরমাল মেথডও জানিব লাগিব ট্রিক মেথড জানিব লাগিব কিয়নো কিছুমান প্ৰব্লেম আছে বাৰু এইবিলাকত তুমি ট্রিক মেথড কামত নাহে এইবিলাক তোমাক নরমাল যেটো মেথড আছে এইটো তোমাৰ বেসিক্স যেটো ফাউন্ডেশনাল মেথড আছে এইটোৱে তোমাক কামত আহিব তো সেই কাৰণে তোমালোকে ফাউন্ডেশনৰ মেথড জানিব লাগিব ট্রিকটো জানিব লাগিব মিক্সাৰ এণ্ড এলিগেশ্যনৰ যেটো প্ৰব্লেম আছে এইটো চাম এতিয়া জানো চোৱা এইটো মই ডাইৰেক্ট ট্রিক মেথডটো দেখাই আছো এইটো কেনেকৈ হ'ব তোমালোকে ঘৰত হেৰি কৰিবা নিজে মানে তোমালোকে যেটো মেথড জানা আৰু এইটো মেথড কৰি চাবা কিবা ডিফারেন্স যদি পোৱা তেতিয়ালে কমেন্ট সেকশনত তোমালোকে জনাবা কি টাইম কম লাগিছে বেছি লাগিছে এতিয়া চোৱা এইটো মই ডাইৰেক্ট মিক্সাৰ এণ্ড এলিগেশ্যন ডাইৰেক্ট কৰি দিছো বাৰু এইটো এইটো টাইপ 1 ৰাইসৰ ডিটেইলছ হয় এইটো টাইপ 2 ৰাইসৰ ডিটেইলছ হয় টাইপ 1 ৰাইসৰ কিমান প্ৰাইসটো দি আছিল 80 rupees per kilogram 18 rupees per kilogram টাইপ 2 কিমান আছিল 22 rupees per kilogram respectively আমাক কি দিছে how many kg of type 1 rice must be mixed টাইপ 1 মানে কিমান রাইস আমি এড কৰিব লাগিব এটো দিছে আমাক আৰু আমাক কি দি আছে টাইপ 2 যেটো হেৰি আছে এটো আমাক কিমান দি আছে 21 kg এতিয়া তোমালোকে ভাব পাৰা এনেকৈ কিয় লিখিছে 21 kg টো তলত কিয় লিখিলো এটো যেতিয়া তোমালোকে মেথডটো গম পাবা ন তেতিয়ালে তোমালোকে এনেকৈ কৰিব পাৰা প্ৰথমতে মই কৈছো ইয়াত মই দেখাম মানে ট্রিক মেথডক আমি কিমান হনকালে এটা প্ৰব্লেম সলভ কৰিব পাৰো এইবিলাক যে মই ট্রিক মেথড দেখাই আছো এইবিলাক মোৰ চেনেল যেটো আছে এক্সাম গাইড এটো মই তাত মই পুরো ডিটেইলস মই মানে কনসেপ্ট যেটো আছে টোটাল কনসেপ্ট মই ডিসকাস কৰিম তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখা ইয়াত মই তোমালোক দেখাব বিচাৰিছো যে ট্রিক মেথড দি কিমান হনকালে হ'ব পাৰে প্ৰব্লেমটা সলভ কৰিবলৈ তো ইয়াত 18 হৈ গ'ল ইয়াত 20 হৈ গ'ল আৰু যেটো আছে মিক্সাৰৰ ৰিজাল্টেন্ট প্ৰাইসটো কিমান দি আছে এটো 20.4 দি আছে এটা আমি ইয়াত কি কৰিম এটো এনেকৈ হেৰি কৰিম এটো টেকনিক আছে বাৰু এটো হৈ গ'ল এটো 22 তোৰ পৰা এটো মাইনাস কৰিম কিমান থাকিব এটো 1.6 থাকিব আমাৰ এটোৰ পৰা এটো মাইনাস কৰিলে কিমান থাকিব 2.4 থাকিব বাৰু 2.4 থাকিব এই দুটো আমি যদি ক্যান্সেল কৰো ন 8 ক্যান্সেল হ'ব 8 is 2 হ'ব এটো 2 এটো 3 হ'ব এটো টাইপ 2 ৰ কোয়ান্টিটি কিমান আছে এটো হ'ল এই টাইপ 1 ৰাইসৰ কিমান টাইপ 2 যেটো কোয়ান্টিটি আছে এটো আমাক 21 kg গিভেন আছে তো এটো 3 ইউনিট আছে এটো 2 ইউনিট আছে মোৰ 3 ইউনিটৰ যেটো ভ্যালু আছে 3 ইউনিট হ'ব 3x বুলি ধৰি লৈছো 3x ৰ ভ্যালুটো কিমান আছে 21 kg দিয়া আছে x টো কিমান হ'ব আমাৰ 7 kg হৈ যাব x টো আমাৰ 7 kg হৈ গ'ল 7 kg হৈ গ'ল এতিয়া আমাক কি দিছে how many kg of type 1 rice must be mixed marks তোমাৰ আমাক কি ওলাব লাগিব 2x বুলি এই ভ্যালুটো উলিয়াব লাগিব তো 2x ৰ ভ্যালু 2x ৰ ভ্যালুটো আমি তো গমে পালো 7 তো ইয়াত কিমান হৈ গ'ল 41 kg মানে যেটো আমাক সুধিছে কোশ্চেনত এটোৰ আনসার হল 14 kg তুমি এটা ট্রিক মেথডৰ কৰি দিছো শর্টকাট মেথডৰ কৰি দিছো তোমালোকে ঘৰত মানে হেৰি কৰিবা
লং মেথড দি কৰি চাবা যদি তোমালোকে কিবা ডিফাৰেঞ্চ দেখা পোৱা কি টাইম বেছি লাগিছে কম লাগিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনৰ মত জনাবা নেক্সট প্ৰব্লেম আমি চাই আছোঁ এজ ৰিলেটেড কিছুমান প্ৰব্লেম দি আছে আমি এইটো ইয়াতো মই আকৌ কৈছোঁ মই ইয়াত মই শ্বৰ্টকাট মেথডটো ছল্ভ কৰি দি আছোঁ তোমালোকে ঘৰত কি কৰিবা তোমালোকে যিটো মেথড নিজে জানা সেইটো মেথড দি ছল্ভ কৰি চাবা টাইম কম লাগিছে নে বেছি লাগিছে মোক কমেণ্ট ছেকশ্যনত জনাবা মই হেৰি দি আছে ৰ'বা ইয়াত কি দি আছে ৰাম প্যাম এইটো প্ৰথমত দিয়া আছিল আমাক প্ৰথমত কি আছিল এইটো 2:3 দিয়া আছে আৰু এটা কি দিয়া আছিল আমাক প্যাম ৰাণী এণ্ড প্ৰিয়া এইটো এটা দিয়া আছিল আমাক তো এইটো কিমান দিয়া আছিল 4 5 7 ইয়াত আমি এটা কনসেপ্ট আছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনত এটা কনসেপ্ট আছে কণ্টিনিউড প্ৰপৰ্শ্যন আছে সেইটো আমি ইয়াত এপ্লাই কৰিম কি কৰিম এইটো শ্যাম ইজনো শ্যাম দুজনৰ বয়টোতো সেম হ'ব লাগিব ন ইয়াত দিছে আছে 3 ইয়াত দিয়া আছে 4 এইটো কেনেকৈ হ'ব সেইকাৰণে দুটা ইকুৱেল কৰি দিম ইকুৱেল কৰিলে এলচিএম ল'ম 12 3 আৰু 4 ৰ এলচিএম কিমান হ'ব 12 হ'ব হ'লে আমি কি কৰিম ইয়াত 12 কৰিব হ'লে ইয়াত 4 ৰে মাল্টিপ্লাই কৰিব লাগিব ইয়াক যদি 4 ৰে মাল্টিপ্লাই কৰে ইয়াকো 4 ৰে কিয় দুটাই তাৰমানে ৰিলেটেড হয় হ'লে ইয়াতো 4 ৰে মাল্টিপ্লাই কৰিব লাগিব তো ইয়াক কিমানটা মাল্টিপ্লাই কৰিম আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব দুটাৰ ইয়াতো ইজনো শ্যাম দুটাক আমি ইকুৱেল কৰি আছোঁ তো ইয়াক 3 ৰে মাল্টিপ্লাই কৰিম ইয়াকো আমি 3 ৰে মাল্টিপ্লাই কৰিম ইয়াত কিমান পাম আমি 12 ইয়াত কিমান পাম আমি 15 ইয়াত কিমান পাম আমি 21 তো ইয়াত কিমান পালোঁ আমি 8 ইয়াত কিমান পালোঁ আমি 12 হৈ গ'ল এতিয়া আমি ডাইৰেক্ট এইটো মানে ডাইৰেক্ট লিখিব পাৰোঁ এতিয়া দুটা কম্বাইন কৰি দিব পাৰোঁ কম্বাইন কেনেকৈ কৰিম ৰাম প্যাম ৰাণী এণ্ড প্ৰিয়া ৰাম কিমান আহিল 8 প্যাম কিমান আহিল 12 হয় এইটো 15 আমি কম্বাইন কৰি আছোঁ 21 হৈ গ'ল এতিয়া আমাক সুধিছে কি চোৱা এক্সামত তোমাক যিবিলাক প্ৰব্লেম সুধিব ইয়াত চোৱা কি সুধিছে আমাক ফাইণ্ড দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজেছ অফ ৰাম এণ্ড প্ৰিয়া ৰাম আৰু প্ৰিয়াৰ আমাৰ ৰেচিঅ' সুধিছে আৰু ৰেচিঅ' যেতিয়া সুধিব আমাক এইটো ৰেচিঅ' যেতিয়া সুধিব তেতিয়া আমাক একজেক্ট ভেলুবিলাক নালাগে সেইটো এটা কনচেপ্ট হয় আমাক ইয়াত একজেক্ট ভেলু এটা দিয়া আছে কি দিয়া আছে ৰামৰ যিটো কি কয় বয়সটো দিয়া আছে এনে এডিশ্যনেল ভেলু দিয়া আছে এইটো আমাক নালাগে কোৱেশ্যনটো আমি আনচাৰটো কৰিম কি সুধিছে ৰাম আৰু প্ৰিয়াৰ এজৰ ৰেচিঅ'টো সুধিছে এইটো কিমান হ'ব এইটো 8 হয় এইটো 20 হয় 8:20 এইটো আনচাৰ হয় আকৌ কৈছোঁ যে মই এইটো মই তাক দেখাই আছোঁ কেনেকৈ আমি ছল্ভ কৰিব লাগে এক্সামত আমি কেনেকৈ ছল্ভ কৰিব লাগে তোমালোকে যদি এইবিলাক ট্ৰিক পূৰা কনচেপ্ট পূৰা কৰিব বিচাৰা তেনেহ'লে মোৰ চেনেল যিটো এইটো চেনেলত এক্সাম গাইড চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখক বেল আইকনটো অন কৰি ৰাখিব এইটো কষ্ট প্ৰাইচ এইটো প্ৰফিট এণ্ড লছৰ এটা প্ৰব্লেম হয় এইটো মই দেখাই আছোঁ ইয়াত মই ডাইৰেক্ট কৰিম ট্ৰিক মেথড কৈছিলোঁ মই ইয়াত চোৱা এইটো মই প্ৰথমে কৈছিলোঁ এইটো কষ্ট প্ৰাইচৰ শ্বৰ্ট ফৰ্ম হয় চেলিং প্ৰাইচৰ শ্বৰ্ট ফৰ্ম আৰু এইটো মাৰ্ক প্ৰাইচৰ এইটো আমি চাই আছোঁ এইটো হেণ্ড ৰাইটিংটো ইগন'ৰ কৰিবা দে কনচেপ্টটো বুজি পালে হ'ল এতিয়া চোৱা এইটো ফাৰ্ষ্ট ষ্টাৰ্টৰ কাৰণে হয় এইটো ছেকেণ্ড ষ্টাৰ্টৰ কাৰণে আমি দি আছোঁ ইয়াতো আমি ফাৰ্ষ্ট চেলিং প্ৰাইচ আৰু মাৰ্ক প্ৰাইচ বেলেগকৈ চাম তো ইয়াত আমাক কষ্ট প্ৰাইচ কিমান দিয়া আছে ফাৰ্ষ্ট ষ্টাৰ্টৰ 500 দিয়া আছে এইটো কিমান দিয়া আছে 480 দিয়া আছে আৰু কি হৈ দিছে ফাৰ্ষ্ট সোল্ড এট 20% প্ৰফিট
20% profit percent of 500 এইটো ডাইরেক্ট কনসেপ্ট আছে পার্সেন্টাইল 100 100 ক্যান্সেল ডাবল জিরো পার্সেন্টাইল দুটা জিরো ক্যান্সেল করে দিব পারো আমি এইটো কনসেপ্ট হয় আমি এইটো চ্যানেল ফলো কৰি থাকা আমি শিকিম এইটো ভালকৈ তো এইটো 100 আমার প্রফিট হয়ে গেল 100 প্রফিট হলে এইটো সেলিং প্রাইসটো কিমান হৈ গ'ল 600 হৈ গ'ল তো এইটো যেটো সেকেন্ড চার্টত আছে এইটো প্রফিট কিমান আছিল বাৰু 25% মানে এইটো এনেকৈ লিখিব পাৰি আমি 4 5 এইটো 25% এই 25%ক আমি কেনেকৈ লিখিব পাৰো 1/4 1/4 মানে কিনো 4 টকাৰ বস্তু এটাত 1 টকাৰ লাভ মানে 4 টকা এইটো কিনা দাম হয় এইটো 1 টকাৰ লাভ তো বেচা দামটো কিমান হ'ব কিনা দাম প্লাস লাভটো আমি এইটো কৰিব লাগিব এতিয়া চোৱা এইটো চাব লাগিব এইটো 4 ইউনিট হয় কিন্তু ইয়াত দিয়া আছে কিমান 480 ইয়াত মাল্টিপ্লাই কিমান কৰিব লাগিব 120 ইয়াতে কিমান মাল্টিপ্লাই কৰিম আমি 120 কিমান হ'ল 600 মই আকৌ কৈছোঁ দে এইটো কিন্তু শর্ট এইটো ট্রিক মেথড হয় তোমালোকে ভালকৈ একো বুজি পোৱা নাই জাষ্ট মই দেখাই আছোঁ এক্সামত যদি তুমি ট্ৰিকবিলাক জানা তুমি কিমান সোনকালে এটা প্ৰব্লেম এটা সলভ কৰিব পাৰা সেইটো মই দেখাব চেষ্টা কৰিছোঁ ইয়াত আৰু ডিটেইলছটো মই মোৰ যিটো চেনেল আছে এক্সাম গাইড তোমালোকে ফলো কৰি থাকা তোমালোকক A to Z মই শিকাম A to Z মই এতিয়া যেনেকৈ সলভ কৰিছোঁ ন তোমালোকেও এনেকৈ সলভ কৰিব পাৰিবা আই কেন গ্যাৰাণ্টি ইট ইয়াত দেখা এইটো হৈ গ'ল 600 এতিয়া প্ৰফিটটো ইয়াত বাৰু কিমান হ'ল ইয়াত প্ৰফিটটো হ'ল 120 আমাক কিউ দিছে ৰেচিঅ প্ৰফিট এমাউণ্টছ আৰ্ন অন বুথ তো প্ৰথমটোত প্ৰফিট কিমান হৈছিল 100 দ্বিতীয়টোত প্ৰফিট কিমান হ'ল এইটো 120 20 যদি ক্যান্সেল কৰো এটো 5 টাইমস হ'ব 20 ক্যান্সেল হলে এটো 6 টাইমস হ'ব তো এটো 5:6 হৈ যাব আমাৰ 5:6 হৈ যাব তো তোমালোকে আজি যেটো মই দেখালো এটো জাস্ট মই কেনেকৈ ট্ৰিক মেথডে তোমালোকে কেনেকৈ সলভ কৰিব পাৰা কিবা এটা প্ৰবলেম এটো দেখালো সো তোমালোকে এইবিলাক প্ৰবলেম যেটো মই সলভ কৰিলো এই গোটেইকেইটা তোমালোকে নিজে ঘৰত কৰি চাবা টাইমটো কম লাগিছে নে বেছি লাগিছে কিমান টাইম লাগিছে মই যেনেকৈ কৰালো এনেকৈ কৰিলে কিমান টাইম লাগে বা তুমি যেটো জানা মেথড হেতু কৰিলে কিমান টাইম লাগে মোক কমেন্ট সেকশন জানাবা ঠিক আছে দিয়া তোমালোকে যদি ভিডিওটো চাই পিনে যদি তোমালোকৰ কিবা নলেজ গেইন হৈছে বা কনসেপ্ট কিলা বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক আৰু শেয়াৰ কৰিবা তো ঠিক আছে আজি ভিডিওটো ইমানলৈ